নমস্কাৰ মীনপালক বন্ধুসকল, মীন পালনত ব্যৱহাৰ কৰা এটি ঔষধৰ বিষয়ে আজি চমুকৈ আলোচনা কৰিম। ঔষধটোৰ নাম হৈছে একুৱাগাৰ্ড 80 আৰু এই ঔষধটোৱে কি কাম কৰে সেই বিষয়ে আমি চমুকৈ আপোনালোকক জনাম। যে মাছ অথবা মিছা মাছৰ যি বেক্টেৰিয়েল, ফাংগাল আৰু প্ৰটোজোৱা ৰোগ হয়, এই ৰোগ এই ঔষধটোৱে নিয়ন্ত্ৰণ কৰিব। পুখুৰীত বেমাৰ বিয়পিবলৈ নিদিয়ে, অৰ্থাৎ কোনো বেমাৰে আপোনাৰ মাছসমূহক ক্ষতি কৰিব নোৱাৰিব। তাৰ কাৰণে এই ঔষধে আপোনাক সহায় কৰিব পুখুৰীত ব্যৱহাৰ কৰাৰ পাছৰে পৰা। পানীৰ কোৱালিটি ভাল কৰে। তাৰোপৰি মিছা মাছৰ ক্ষেত্ৰত খোলা সলোৱাত সহায় কৰিব আৰু মাছৰ শৰীৰ মজবুত হোৱাত যথেষ্ট সহায় কৰিব। লগতে ফুলৰ বা গিলৰ যি ৰোগ হয়, এই ৰোগত ব্যৱহাৰ কৰিলে যথেষ্ট সুফল পোৱা যায়। এতিয়া আহোঁ কেনেকৈ ব্যৱহাৰ কৰিব। এইটো সাধাৰণতে এবিঘা পুখুৰীত 3 পৰা 5 ফুট পানী থাকিলে 200 পৰা 300 ml দিব লাগে। আৰু বহুত বেছি বেমাৰ হৈ থাকিলে বা ৰঙা ৰঙৰ দাগ হৈ থাকিলে, পানী বেয়া হ'লে, তেনে ক্ষেত্ৰত আপোনালোকে 500 ml লৈ দিব পাৰিব। এতিয়া কথা হ'ল কেতিয়া দিব। যেতিয়া পুখুৰীৰ প্ৰস্তুত কৰিব সেই সময়ত আপোনালোকে দিব পাৰে, বা পানী বেয়া হ'লে দিব পাৰে, বা পানীত গোন্ধালে বা পানীখিনি যদি গোন্ধাই যায় ঠিক সেই সময়ছোৱাত আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। তাৰোপৰি মাছৰ গাত ঘাঁ বা ফুলত বেমাৰ দেখিলে এই ঔষধটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। বিশেষকৈ অত্যাধিক ৰ'দ দি থকা সময়ত এই ঔষধটো ব্যৱহাৰ নকৰিব। ৰাতিপুৱাৰ ভাগত ব্যৱহাৰ কৰিলে ভাল ফলাফল পাব। আৰু দিয়াৰ পাছত যদি আপোনালোকে এৰিয়েটৰ চলাই দিব পাৰে তেন্তে যথেষ্ট ভাল। আৰু যিখিনি সময়ত অক্সিজেন কম থাকিব, অৰ্থাৎ ডাৱৰীয়া বতৰত বা বৰষুণ দি থাকিলে, ঠিক তেনে সময়ত আপোনালোকে এই ঔষধটো প্ৰয়োগ নকৰিব। আজিলৈ ঔষধৰ চমু ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। পুনৰ আন এবিধ ঔষধৰ বিষয়ে তথ্য লৈ আহিম। চাই থাকিব বিষ্ণু ফিছ ফাৰ্মিং। ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।